নমস্কাৰ ফাৰ্মাৰসকল, কি খবৰ আপোনালোকৰ? আজি ৩-৪ মাহ পিছত ভিডিঅ' বনাই আছোঁ। এইবিলাক চাব পাৰে হাঁহৰ বাচ্চা। আজি ইহঁতৰ বয়স হৈছে 5 দিন আৰু এইবিলাক হৈছে অৰিজিনেল খাকী কেম্বেলৰ হাঁহৰ পোৱালি। আজি মই আনিছোঁ। মোৰ ফাৰ্মত ৩-৪ মাহ ধৰি পোৱালি নাছিল, হাঁহ নাছিল। তো মই ৩-৪ মাহ পিছত হাঁহৰ পোৱালি নতুনকৈ আনিলোঁ ফাৰ্মত আৰু আজি 4 দিন হৈছে। গ্ৰোথটো চাব পাৰে আপোনালোকে। গ্ৰোথটো মোৰ মতেতো ঠিকেই আছে আৰু অলপ আহিব লাগিছিল, কিন্তু মই সিমান এটা কেয়াৰ ল'ব পৰা নাই, ভাল খাদ্য সিহঁতক দিব পৰা নাই, যাৰ কাৰণে অলপ শ্ল' হৈছে গ্ৰোথটো। তো এতিয়া বাজিছে আপোনাৰ 11টা, ৰাতি 11টা বাজিছে আৰু মই যিহেতু বৰ্তমান গৰমৰ দিন সেইকাৰণে এটাই বাল্ব দিছোঁ মই 100 ৱাটৰ, বাকী দিয়া নাই। যিহেতু দিনত গৰমে থাকে, দিনত নিদিওঁ লাইটবিলাক, ৰাতি হ'লে অলপ লগাই দিওঁ, যাতে যদি ঠাণ্ডা লাগে সিহঁতৰ, যাতে বাল্বৰ তলত সিহঁতে শুব পাৰে, অলপ গৰম ল'ব পাৰে। যাৰ কাৰণে এটা লাইট দি দিছোঁ টেম্পৰাৰী হিচাপে। দিনত বন্ধ কৰি থওঁ, দিনত যিহেতু এনেও মানে চাংঘৰৰ তলত আছে, ইয়াতে ৰাখিছোঁ বৰ্ডিঙত। তো গৰমত এনেই মানে সিহঁতে গৰম পায়েই, তো লাইটটো নিদিওঁ মই, এনেই গৰমতে থাকেই, ৰাতি হ'লে লগাই দিওঁ। এতিয়া মই ৰাতি 11টা বাজিছে, এইফালে আপোনাৰ ড্ৰিংকাৰত পানী নাই, ফিডো দিয়া নাই, দানাও দিয়া নাই। তো দানা আৰু পানী দিব আহিছোঁ। তো এইখিনি মই ৰাতি সিহঁতক বেছি পানী নিদিম। মই আপোনাক সিহঁতক বৰ্তমান খুৱাই আছোঁ আপোনাৰ এইটো দানা, এইটো মই দেখাই লওঁ, এইটো ব্ৰইলাৰৰ ষ্টাৰ্টাৰ দানা খুৱাই আছোঁ। প্ৰি ষ্টাৰ্টাৰ খুৱাব লাগে, সেইটোত প্ৰ'টিন বেছি আছে, কিন্তু প্ৰি ষ্টাৰ্টাৰ আপোনাৰ বেছি সৰু হৈ যায়, তো আৰু একদম মানে মিহি হৈ যায়। তো মই যিহেতু ছটিয়াই যাওঁ, ফিডাৰত নেদাওঁ, ছটিয়াই দিলে আপোনাৰ সিহঁতে মানে খাবলৈ অলপ অসুবিধা হয়। তো মই ষ্টাৰ্টাৰ খুৱাই আছোঁ আৰু মই এতিয়া ওলাই দেখাই দিওঁ। এইটো মই বাল্টি দি পানী লৈ আহিলোঁ। তো এটা ড্ৰিংকাৰতে পানী দিম বৰ্তমান, ৰাতি যিহেতু সিহঁতে ৰাতি পানী বেছি দিব নালাগে, ৰাতি পানী খালে অলপ সেই হয়। তো মই এতিয়া দানা দিম আৰু এটা ড্ৰিংকাৰত পানী দিম, যাতে দানাখিনি খোৱাৰ পিছত এবাৰ সিহঁতে এবাৰ বা দুবাৰ পানী খাব পাৰে, তাৰপিছত যেনি পানীটো শেষ হয়। মই এইটো আপোনাৰ গোটেইখিনি ভৰ্তি কৰি নিদিওঁ, আধামান দি দিম, যাতে দানা খোৱাৰ পিছত অলপ পানী খাব পাৰে, তাৰপিছত শেষ হ'লেও কথা নাই। ৰাতিপুৱা মই আকৌ ড্ৰিংকাৰ চাফা কৰি সেইবিলাক তলত আপোনাৰ পাতৰ বস্তা পাৰি দিছোঁ, সেইবিলাক উঠাই মানে নতুন সেই বস্তা পাৰি দিম। মই সদায় মানে চেঞ্জ কৰোঁ, দিনত ৰাতিপুৱা এবাৰ চেঞ্জ কৰোঁ, ৰাতিয়ে এবাৰ চেঞ্জ কৰি দিওঁ, যাতে সিহঁতৰ ঠাণ্ডাও নালাগে, এইফালে আপোনাৰ যাতে হেল্থটো ঠিকেই থাকে, লেতেৰা নহয়, নহ'লে আৰু ইনফেকশ্যন হৈ যাব। আৰু মানে ড্ৰিংকাৰত পানী দিলে যিহেতু পাতৰ বস্তা দিছোঁ, সিহঁতে ভিজাই পেলায়, তো সেইকাৰণে মই দিনত দুবাৰকৈ চেঞ্জ কৰি যাওঁ বস্তাবিলাক, যাতে সিহঁতে ভিজা বস্তাৰ পৰা ঠাণ্ডা নাপায়। যিহেতু গৰমৰ দিন, তথাপিও তলত জিকা থাকিলে ঠাণ্ডা পাব, সেইকাৰণে মই চেঞ্জ কৰি দিওঁ। তো এতিয়া মই ড্ৰিংকাৰ খুলি পেলাই চাফা কৰি আকৌ ধুনীয়াকৈ আধা ড্ৰিংকাৰমান পানী ভৰাই পেলাই সিহঁতক দি দিম। আৰু মই যিহেতু কৈছোঁ অলৰেডি যে মই 3-4 মাহ ফাৰ্মত হাঁহ নাছিল মোৰ ফাৰ্মত, তো নতুনকৈ উঠাইছোঁ। এই চাব পাৰে পূৰা ঘাঁহ চাহ হৈ গৈছিল। মই ডাঙৰখিনি চাফা কৰিলোঁ, সৰুখিনি আছেই, সেইখিনি আৰু চাফা নকৰোঁ বুলি ভাবিছোঁ, যিহেতু হাঁহ আৰু কেইদিনমান পিছত 10-12 দিন পিছত ওলাই দিম। তো ইহঁতে মানে খাই চাই মানে ভৰি দি খুচি পেলাই মাৰি পেলাব। তো এইখিনি সিহঁতৰ কাৰণে ৰাখিছোঁ, এইখিনি সিহঁতৰ কাম। আৰু এইটো আমাৰ ঘৰ। মই এবাৰ এইফালৰ পৰা দেখাই দিওঁ, এইটো মোৰ চেয়াৰ, সেই আগতে দেখা পাইছিল যে এতিয়াও আছে। আপোনাৰ এই তলত ৰাখিছোঁ, এই তলত চাংঘৰ যিটো মানে এইটো চাংঘৰ হয়, আপোনাৰ চাংঘৰৰ তলত ৰাখিছোঁ, তাতে এনেই আপোনাৰ গৰম পাই থাকে দিনত, তো সেইকাৰণে লাইট চাইট দিয়া নাই, এটা লাইট দিছোঁ। আৰু বাকী এনেই গৰম পায়েই থাকে, ৰাতি হ'লে অলপ ঠাণ্ডা পায় ৰাতি, আৰু এই মানে আপোনাৰ ওপৰেদি অলপ বতাহ চতাহ যায় না, সেইকাৰণে ঠাণ্ডা পায়। তো যাৰ কাৰণে এটা লাইট দি দিছোঁ, যদি মানে 2-এটা পোৱালি ঠাণ্ডা লাগে তো লাইটৰ তলত আহে, বাকীখিনি সেয়ে থাকে, এনেই মানে শুই থাকে। তো ঠিক আছে, আজিৰ বাবে বাই বাই। ৰাতি হ'ল বা 11টা হ'ল, তো মই ইহঁতক দানা দি পেলাই ঘৰত যাওঁ। গুড নাইট।